যোৱাকালি ৰাতিৰ পৰা এতিয়ালৈকে একদম টেনশ্যনত আছোঁ। মা ভাগৰ ফোনটো লগা নাই। এনেকুৱা অকৰা মানুহ থাকে নি বাৰু? ফোনটো কি হৈছে কি নাই হোৱা চাব নাজানে, একেবাৰে অকৰা মানে। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আমাৰ ইয়াৰ আকৌ ৰিংকু কাপোৰ মেলিবলৈ গ'লে এনেকৈ কাপোৰ দলিয়াই দলিয়াই দিয়ে, এনেকৈ কৰি থাকে। তাৰপিছত ছোৱালীক গা চা ধুৱাই ল'লোঁ। ছোৱালী বনাইছোঁ আৰু তাইও কৈছে আৰু ফ্ৰক পিন্ধিম বুলি। গা চা ধুৱাই মাল্টি ভিটামিন খুৱাই ল'লোঁ। খুৱাই লৈ তাৰপিছত কাপোৰ ধুবলৈ আছিলে, কাপোৰ এগাল ধুলোঁ। ধুই লৈ ৰিংকুৱে কাপোৰ মেলে দেই কেতিয়াবা, কিন্তু মই কিয় নাযাওঁ জানে? এই আৰিয়া যায় কাৰণে। ইফালে ৰাস্তা ইফালে যাব লাগে ন। কোনোবা ক্ষীণ মানুহ আছে যদি আহিব, শকত হৈ যাব। আমাৰ এই বাৰীখনত মানে ইমানেই মহ আছে নহয়, মানে অৱস্থা বেয়া হৈ আহে, গম পাইছেনে? তালৈ যাবলৈ ভয় লাগে, পূৰা ডবলা ডবল হৈ আহে। কাপোৰখিনি মেলি অহাৰ পিছত বাচন এগাল আছিলে ব্ৰেকফাষ্ট কৰা, যিহেতু আমাৰ কল্পনা বাইদেউ অহাই নাই, জণ্ডিছ ভাল হোৱা নাই। তেওঁ আহিম আহিম কৈ আছে, মায়ে আমিয়ে কৈছোঁ নালাগে পাই, জণ্ডিছটো খুচুৰা বেমাৰ হয় ন। তাৰপিছত ৰিংকু গ'ল বজাৰ কৰিবলৈ, আজি যিহেতু দেওবাৰ হয়। ময়ো দেখিছে নহয় বহুত দিন হ'ল বজাৰলৈ যোৱা নাই, কিয়নো ইমান গৰম পৰিছে ন। মই গ'লেতো আৰিয়াও যাব, আকৌ আৰিয়া গৰমখিনি সোমাই আহক, তাইৰ স্বাস্থ্যটোৰ কাৰণেই মানে যোৱা নাই আৰু। আমাৰ আকৌ ৰিংকুৱে বজাৰ কৰিবলৈ গ'লে কি হয়, বস্তু আনে, কিন্তু তাৰ লগত খাবলৈ যি লাগে সেইটো বস্তু নানে। মই বোলো সি অহালৈকে আকৌ দেৰিয়ে হ'ব, ভাত বনাবলৈ হ'ব, বাচনখিনি ধুই লৈ আজৰি কৰি লওঁ বোলো। মই আকৌ কিটচেনত যেতিয়াই সোমাওঁ, আমাৰ ছোৱালী মানে পিছে লাগি থাকে। ইফালে বাচনখিনি ধুই মেলি হ'ল আৰু তাৰ অলপ পিছতে ৰিংকু আহিলে। ৰিংকুৱে বজাৰৰ পৰা কি আনিছে, পাচলিবোৰ কিন্তু বৰ ধুনীয়া ধুনীয়া দেই, ভাল লাগে। এতিয়া পাচলিৰ দাম কমিছে, কিন্তু বিলাহীৰ দাম বাঢ়িছে। এইফালে ৰৌ মাছ আনিলে, ভাত কেৰেলা, পদিনা। আজি বোলে মাছে আৰু কোমোৰাই টেঙাই বনাব। তাৰপিছত পদিনাটো আনিলে, ৰিংকুৱে আকৌ তেতেলী নানিলে। তাৰ কাৰণে আমি আকৌ তেতেলী আনিবলৈ গ'লোঁ দেই। তেতেলী বুলিয়ে নহয়, মানুহজনৰ তামোল নাই, পাণ নাই, তামোল পাণ আনিবলৈ গ'লোঁ। বাছৰ মানুহক লগ কৰি আহিলোঁ। তাৰপিছত আজি মানে খুব মন গৈছে, মানে ইমান পানী পুৰি খাবলৈ মন গৈছে। মোৰ মন গ'লে আকৌ মানুহজন নাযায় দেই, তেওঁৰ মন গ'লে কিন্তু মই যাব লাগে। তাৰপিছত কৈছে ভাত খাবলৈই হ'ব, মই বোলো নহয়, ভাতটো পিছত খাম লাগিলে। আৰিয়াও কৈছে পানী পুৰি খাওঁ, তাই মানে পানীটো নাখায় দেই, এই পুৰি পুচকাটো খায় মানে। তাৰপিছত গ'লোঁ, মানুহজনে মোক সুধি আছে শ্বৰ্টকাট দি যাম নে লং কাট দি যাম। মই বোলো শ্বৰ্টকাট দি ব'লা। শ্বৰ্টকাট দি গৈ পিনে পানী পুৰিটো কিন্তু ইয়াত ধুনীয়া বনায় দেই, ইয়াত ধুনীয়া বনায়। তাৰপিছত আমি 20 টকা খালোঁ, আৰিয়ে 10 টকা খালে। খাই লৈ পিনি এতিয়া আকৌ তেতেলী বিচাৰিবলৈ বুলি ওলালোঁ। তেতেলী বিচাৰি পালোঁগৈ। আজি যে দেওবাৰ হয়, সেইকাৰণে ৰাস্তা পদূলি পূৰা খালী হৈ আছে। আধা কেজি তেতেলী লৈ আহিছোঁ, 60 টকা দাম। তাৰপিছত শুলোঁ মেলিলোঁ, গ'ল, ভাত চাত খাই হৈ গ'ল। ইভিনিং টাইমত আকৌ ওলালোঁ। আজি বোলে মানুহজনে গাহৰি খায়। গাহৰি আমি বহুত দিন হ'ল নাই খোৱা। আমাৰ আকৌ ছোৱালীয়ে আকৌ ক'ৰবালৈ গৈ থাকিলে আজিকালি এটা জনগণ মন দি গায়ে থাকে নহয়, সেয়া গাইছে আৰু গাই মেলি মানুহজনে কৈয়ে থৈছে, মানে ভাল গাহৰি আনিলে মানে, ভাল গাহৰি আছেনে প্ৰথমতে সুধি লয়, যদি আছে তেনেহ'লে থ'বলৈ কয়। আমি গৈ মেলি গাহৰি ল'লোঁ। গাহৰিটো পিছে ভালেই পালোঁ দেই। তাৰপিছত মানুহজনে মোক কৈছে আজি বোলে গাহৰিটো অসমীয়া একদম ট্ৰিপিকেল যে গাহৰি বনায়, সেনেকৈ বনাবা বোলে। আজি বোলে তুমি বনাবা বোলে। মই বোলে এটা ভিডিঅ' দেখিছিলোঁ। মই বোলো ক'ত ভিডিঅ' দেখিলা? আকৌ মই ইউটিউবত গৈ চালোঁ, সঁচা সেইটো ভিডিঅ' ওলালে নহয়। এইটো গাহৰি খাব বোলে, তেল নিদিয়া গাহৰি। আচলতে গাহৰিত তেল দিব নালাগে নহয়, তেল ওলায় ন। ৰিংকু বজাৰলৈ গ'লহে গ'ল, বিলাহী নানিলে নহয়। আকৌ এতিয়া আমি বিলাহী আনিবলৈ গৈছোঁ। বিলাহী আমাৰ মানে বজাৰ কৰিবলৈ গ'লে তাত সস্তাত পাওঁ, ইয়াত মানে দাম হয়। 60 টকা কেজি আনিছোঁ দেই। গাহৰি 1 কেজি অনা হৈছে। মই, ৰিংকু আৰু মানুহজনহে খাম। ছোৱালীটো নাখায়, মায়েতো নাখায়। এইফালে বিলাহী কাটিব দিলোঁ। তাৰপিছত ছোৱালীজনীক পঢ়িবলৈ বুলি দিছোঁ দেই, হোমৱৰ্কখিনি যিহেতু আছেই, হোমৱৰ্কখিনি কৰাইছোঁ। ছোৱালী মানে এনেকুৱা, মই ওচৰতে বহি থাকিব লাগিব। কিটচেনলৈ গৈছোঁ, মানে তাই ভাতটো হৈছেনে নাই হোৱা চাইছোঁগৈ। মই বোলো ৰিংকুক কৈছোঁ, তই সেইখিনি আদা নহৰু পিঁয়াজ বিলাহী কাটি ৰেডি কৰি থ'বি, বাকী মই বনাম। তাৰপিছত ছোৱালীৰ লগত লাগি আছোঁ আৰু ছোৱালীয়ে আকৌ মানে এটা আখৰ লিখে, মোক মাতে, এটা আখৰ লিখে। মই মানে নাথাকিলে নহয়ে মানে, আৰু ভালো পায় মানে মই থাকিলে, মানে সেইটোও হয় ন।
লিখি হোৱাৰ পিছতে মই বোলো তাইক ভাতটো খুৱাই লওঁ। এতিয়া মাকৰ দায়িত্বটো শেষ কৰিছোঁ, তাৰপিছত আহিব পত্নীৰ দায়িত্ব। কিন্তু জীয়ৰীৰ দায়িত্ব কৰিব পৰা নাই যে মনটো বৰ বেয়া লাগিছে। মাজে মাজে মালৈ মনত পৰি আছে, কি বা হৈছে, কি বা নাই হোৱা। আৰু কি হয়, কাৰলৈ ফোন কৰিম, কোনো নায়েই। আমাৰ ভাইটি মানে ইমানেই ব্যস্ত। এইফালে মই তেল নিদিয়া গাহৰি বনাবৰ কাৰণে ৰিংকুৱে ৰেডি কৰি থৈছে, মই বনাবলৈ ল'লোঁ। আৰু ইমানো মানুহ ব্যস্ত নাথাকে নহয়। মাহঁতেইতো আমাক ডাঙৰ দীঘল কৰিলে ন, ইমান ব্যস্তৰ মাজেৰে আমাকে সময় দিলে। কিন্তু ডাঙৰ হৈ যদি আমি মা দেউতাক সময় দিব নোৱাৰোঁ অকণমান, কেনেকৈ হ'ব বাৰু? এজনী ছোৱালী বিয়া হোৱাৰ পিছত অকণমান প্ৰব্লেম হয়, কিন্তু ল'ৰাটোতো ঘৰত থাকে। ভাইটি পিছে কামৰ সূত্ৰে গোটেই আপাৰ আচাম ঘূৰি ফুৰিব লাগে দেই, ফুৰিব লাগে কাৰণে তাকো মই দুখ দিব নিবিচাৰোঁ। কিন্তু কি ক'ম আৰু, খং উঠিলে তাকেই দুখ দিওঁ। আৰু মাংস বনাইছোঁ, মাংস বনাই লৈ আমাৰ ঘৰত আকৌ এজোপা লাই শাক হৈছিলে জানেনে, গাহৰিখিনি খাবলৈকে বুলিয়েনে মই ৰিংকুক ক'লোঁ সেইজোপাকে উঘালি আনগৈ যা। এতিয়া পিছে লাই শাকবোৰ খাবলৈ বৰ ভাল নহয়, অকণমান তিটিকি হয়। এইফালেও প্ৰায় মোৰ মাংস হৈয়ে গৈছে। মাংস হোৱাৰ পিছত আৰিয়াক আকৌ আপোনাৰ দৰৱ খুৱাবলৈ আছে নহয়, দৰৱটো খুৱাই লৈছোঁ ন। গাটো ভাল পাইছে, এৰি দিলে নহ'ব নহয়। তাইক সেই খুৱাম যে, তাই চামুচ লৈ আহিছে, নিজেই লৈ আহিছে মানে, আকৌ নিজে থৈছেগৈ, আকৌ বেচিনত গৈ ধুইছে। মাক আৰু মোক যাবলৈ দিয়া নাই। তাৰপিছত এইফালে মাংস ৰেডি হৈ গ'ল, কিন্তু মনত এতিয়াও মাৰ কথা চলিয়ে আছে, কি হৈছে কি নাই হোৱা।